মনটো একেবাৰে উগুল থুগুল লাগি আছে পাই। কাইলৈ পৰহিলে বাইদেউ ল'ৰাটো বিয়া, গোটেই ৰাইজে মুখে বিয়া নাম গাবলৈ কয়। বোলে মিনতি তোৰ কণ্ঠ ইমান ভাল, ইমান মধুৰ, মিনতিয়ে বিয়া নাম গালেহে বিয়া বিয়া লাগে। চবৰে মুখত যেতিয়া সেইবোৰ কথা শুনো কি যে ভাল লাগে। ভাত পানী বনাই লৈ ভালকে বিয়া নাম কেইটামান প্ৰেক্টিচ কৰিব লাগিব। মা মা কি হলো তোৰ? মা শুনা না, দাদাই বিয়াত মই কোনযোৰ কাপোৰ পিন্ধিম নো? কেইবাযোৰো মেখেলা চাদৰ দৰকাৰ হ'ব নহয়। এতিয়া জোৰোণত এদিন, বিয়া দিনাখনি কেইবাবাৰো সলনি কৰিব লাগিব নহয়। আইঐ দেহি, কাইলৈ পৰহিলে তাই কলেজ খুলিব, বিয়াত কোনযোৰ কাপোৰ পিন্ধিব কোনযোৰ কাপোৰ নিপিন্ধিব সেইবোৰ চিন্তা হৈছে তাই। বাদ দিয়া, কলেজ গৈ থাকিম, দাদাৰ বিয়াখন সদায় নাপাওঁ নহয়। কোৱা না মা, কোৱা না, মই কি কাপোৰ পিন্ধিম কোৱা না। কাপোৰ বজাৰ কৰিবলৈ যাবলৈ আছে। ভাবিছো আজি পিছবেলামানকে যাওঁ নেকি বজাৰ কৰিবলৈ। ওলাবি তেন্তে তইও। ঠিক আছে, মই টোটেল 4যোৰ মেখেলা চাদৰ কিনিম দে মা। তই ভণ্টিলে নহ'লেও হ'ব, এনেও তাই সৰু ছোৱালী। কোন সৰু ছোৱালী কলি? বাক যদি 4যোৰ মেখেলা চাদৰ দিয়ে, মোকো 4যোৰ মেখেলা চাদৰ লাগিব দেই, মা কৈ দিছো হ'লে। আইহঁত তহঁতক 4যোৰ কাপোৰ লাগে? পইচা গছত লাগিছে। আম্বানী জীয়েক যে তহঁতি, দুইজনীকে দুযোৰ কাপোৰ দিম, পিন্ধিলে পিন্ধিবি, নিপিন্ধিলে নাই। কিনো মা, চবে এনেকে বেলেগ বেলেগকে চেঞ্জ কৰি পিন্ধে, মই কি দিনটো একেযোৰ কাপোৰকে পিন্ধি থাকিম নেকি? ভনীয়াৰ লগত চেঞ্জ কৰি ল'বি আকৌ, আমনি লাগিলে। মোৰ লগত চেঞ্জ কৰি ল'বি আকৌ, তোৰ যদি আমনি লাগে সেইযোৰ মই পিন্ধিম, তাৰপিছত মোৰ যদি আমনি লাগে তই মোৰযোৰ পিন্ধিবি আকৌ। হ'ব মা, দুযোৰকে দিবা। মানুহ শুনচোন, এই পমিদৰ খুৰীয়ে যে সেইদিনাখনি কেক বনাই যে বিকিছিলে যে, এই কেকটো কেনেকে বনাই মোক শিকাই দিবিচোন। ময়ো বনাই তেনেকে বিকিব পাৰিম নহয়। ঠিক আছে বাৰু, মই তোমাক ইউটিউবত চাই শিকাই দিম বাৰু। ও জীৱন কচুপাতৰ পানী বুলি কয়, যৌৱন জানানে কালৈ কোনৰয়, ও জীৱন কচুপাতৰ পানী বুলি কয়। বৌ আছনে? এইটো খগেছা দেখোন দিনতে খাই মেলি ফিটিং। বৌ আছ মানে? মই আকৌ নাই বুলি ভাবিছিলো পাই। হেৰি নহয় বৌ, নিমখ অকণ দে। নিমখ? তোক আকৌ এতিয়া নিমখ কেলে লাগে? বৌ সেই মই টেঙা পানী অকণ খাইছিলো, মানে সেই নেমু টেঙা পানী, তাকে নিমখ অকণ কম হ'ল মানে হেৰিয়ত, নেমু পানীত। তাকে ভাবিছো এতিয়া অকণ নিমখ অকণমান জিভাখনত দি দিওঁচোন, ভাল লাগে কিজানি মুখখন। বৌ মই মাল নাই খোৱা, সেইবোৰ নাই খোৱা মই। আৰু মাল খাবলৈ পইচা নাই বৌ, দিয়া যদি দিয়ক আৰু নিদিয়া যদি যাওঁ আৰু। হ'ব বাৰু, নিমখ দিম, খালি তো এতিয়া মই ভাত বনাইছো, তই ভাতটোকে খাই যাবি ৰ। ভাত চাত নাখাওঁ বৌ, এতিয়া মই ঘৰলৈ যাওঁ, গৰুকেইটা এৰাল দি থৈ আহিছো যে। নিমখ অকণকে দিয়ক আৰু লগত জলকীয়া এটা দিব। নাই একো নহয়, এইটো দৰৱৰ বটল। মোৰ ৰাতি বৰ কাহ হয়, দৰৱৰ বটল এটা কিনি লৈ গৈছো। নিমখ অকণ আনি দিছো ৰ। এখন দেখাৰ বাগিচাৰে ছোৱালী, ঝুমুৰ তুমুৰ নাচি ফুৰ, ধেমালিত চম্পন হৈ মোৰে নাম চামেলি, চম্পন হৈ মোৰে নাম চামেলি। আৰে বাবা, আপুনি বৰ যাদু থকা মানুহ দেই। মই অলপ আগত আপোনাৰ ৰঙিলী ঘৰত মাল খাই থকা দেখিছিলো, আপুনি ইয়াত পালেহি যে? এইজনী ওলালেহি আৰু ইয়াত। মিনতি বৌক কৈ দিবি আকৌ তাত সোমাই আছিলোগে বুলি। এনেও কম মই আপোনাৰ কথা, ৰাতিপুৱাই যে মাল খাব সিহঁতৰ ঘৰত যায় বুলি মই কমেই আৰু। নকবিচোন, আজি মই তোক মাল এটা খুৱাই দিম। নহ'ব, এপিচ বুলিলে আৰু পিছ আৰু, মোক এতিয়াই খাব লাগিব। এতিয়া নাই নহয় মোৰ ওচৰত। হয়তো জেপত কি সেইটো, তাৰে অকণমান দিয়ক, মোৰো কাম কৰি ভাল লাগিব। চামেলি দিদিকো নকওঁ। এইজনী দিছো এনেকে মাৰি দে, মোলে খালি অলপ থবি। মই এনেকে মাৰি দিয়া মানুহ, এনেকে খাই দিম মই। বৌ আহিছে নিও, আহিলে আকৌ মোক বাবহে। মালটো মজা দে, একদম গাটো ঠাণ্ডা কৰি গৈছে একেবাৰে। মজা নে? একেবাৰে ৰাইজা লাগি গৈছে। মন হীৰা দৈ, চাইকেল নহয় টিলিঙা, ডেকা নহয় পিলিঙা, ৰধনা পথাৰত আহিবা নিজানত, মন হীৰা দৈ, চাইকেল নহয় টিলিঙা। কি টিলিঙা মাৰি আছ তহঁতি? লা নিমখ ল।
দিদি মিনতি দিদি আপোনাৰ আজি গালকেইখন একদম ৰঙা ৰঙা দেখিছো যে একেবাৰে পকা তেলটো নিচিনা হৈ আছে দেখোন নকবি একদম যিহে গৰম পৰিছে বৌ মই যাওঁ দেই ভাত নাখাওঁ তেন্তে নাই নাই মই ভাত নাখাওঁ আজি দেই বৌ আজি বেয়া চেয়া নাপাব নাখাওঁ মই আজি হ'ব যা তেন্তে দিদি আপোনালোকৰ বাইদেউৰ ল'ৰাটো বিয়ালে মোক নিব নেকি বাৰু ওলাবি আকৌ মজা মই তাত পুৰা এনজয় কৰিম দেই কৰিবি এতিয়া সেই ভিতৰত ধেৰ কাম হৈ আছে বল কৰি দিয়ে আৰে বাবা কিমান যে ভাল লাগিছে মোৰ মনটো বহুত দিনৰ মূৰত ঘৰৰ বিয়াখন পাইছোঁ আৰু দেই মিনতি দিদি বায়েকৰ ঘৰ মানে আৰু মোৰ ঘৰ মিনতি দিদি হেঁতি মোক বহুত মৰম কৰেতো বিয়া ঘৰত পুৰা বিয়ানাম গাব লাগিব নহয় ৰাম কৃষ্ণ পানী তুলি পলে ৰাম কৃষ্ণ দৈ পকি ওলাইছে হৰি মুৰৈ বৰ ধুনীয়া বিয়ানাম গাই আছ মিনতি নাই নি আচ্ছা দিদি আছে মই হেৰি দিদি বায়েকৰ পুতেকৰ বিয়া আহি আছে যে কেইদিনমানৰ পিছত তাকে মই বিয়ানামৰ প্ৰেক্টিচ কৰি আছো আকৌ ভালে কৰিছা দে মিনতি ভিতৰত আছে চাগে ভিতৰত আছে দিদি ঐ মিনতি শুনচোন পটককে এফালে ওলাই ফুলেছ নহয় মই হেৰি কথা এটা ক'বলৈহে আহিলোঁ অথনি সেই মানুহে হেৰি ৰূপালীলৈ ফোন কৰিছিলে তহঁতি বোলে বিয়া বজাৰ কৰিবলৈ যাবি ময়ে ফোন কৰিবলৈ কৈছিলোঁ আকৌ ৰূপালীলৈ হেৰি বোলো বিয়া চিয়া বজাৰ কৰিবলৈ বোলো আমাৰ ফুলেশ্বৰীয়ে ভাল বোলো তাই দাম দৰ কমাব পাৰে ওলাবি তই পিছবেলা টাইমত দেই তাকেহে মোৰ বোলো সেই বিয়া বজাৰ কৰিবলৈ বোলো হেৰি পইচা পাতি নাইকিয়া হৈ আছে মোৰ বিয়া বস্তু কেইটামান বোলো কাপোৰ কানি দুযোৰমান কিনি লওঁ বোলো বিয়ালৈ যাবলৈ বুলি বিয়ালৈ মোকো মাতিছে নহয় কোনে কাক মাতে আকৌ নগ'লেও বেয়া পাব নহয় তাকে হেৰি পইচা 2 টকামান ধাৰলৈ দিবিনি বোলো সেইটোকে সুধিবলৈ আহিছোঁ ফোনত ক'বলৈও বেয়া যে সেইকাৰণে সেই নিজে আহিলোঁ দিব পাৰিবি নি বাৰু 3,000-4,000 মান পইচাহে হ'ব বাৰু ল'বি আৰে চবে বিয়াৰ বজাৰ কৰিব মই কি বিয়া বজাৰ নকৰিম নেকি মোকোতো বিয়ালৈ মাতিছে তই ওলাবি অ'কে মই পুৰা ফটাফট কামবোৰ কৰি লওঁ তাৰপিছত গোটেই 3জনী যাম বজাৰ কৰিবলৈ ফুলাইছে হেৰি পইচাটো দেগে দিলে হ'ব নহয় হ'ব বাৰু চাহ অকণ খাই লহি চাহ খাম হেৰি তোৰ কথা এটা ক'বলৈ আছে আমাৰ সেই ঘৰ কাষৰ পাখৰিজনীৰ লগত আজি দন লাগিলোঁ নহয় কেলে দন লাগিলি আই জানানে সেই পাখৰিজনীয়ে ৰাতিপুৱাই শুই উঠে এই গোটেই জাবৰ সোপা আমাৰ চোতালৰ ফালে দলি মাৰি দিছে তাৰপিছত মই বোলো ৰাম কৃষ্ণ তহঁতৰ হাওহে লাগিব বোলো তহঁতে কি এনেকুৱা অন্যায় কাম কৰিছ বোলো এনেকৈ কৈছোঁ আৰু তাৰপিছতে সেই বোৱাৰীজনী মোৰ ফালে একদম চোচা লৈ আহিছে একেবাৰে মই কৈছোঁ সেই নতুনকৈ বিয়া হৈ আহিছ বোৱাৰী মানুহ বোলো হেৰি এইবোৰ অন্যায় কাম নকৰিবি বোলো মিলা প্ৰীতিয়ে থাক এনেকুৱা অন্যায় কাম নকৰিবি সেইজনীয়ে যি একদম চকু পাক মাৰি আহি মোক একদম মুখে উত্তৰ দিছে কি বুলি কৈছেনো বোলে সি জাবৰখিনি বোলে ভুলতে পৰিলে বোলে চোতালখন আমাৰ চোতালত বোলে মই বোলো হেৰ তহঁতি এইপিনি যাব পেলালেহে বোলো পৰিব তহঁতে নিজে ইয়াত যাব নপৰেহি নহয় তাৰপিছত শাহুৱেকক একদম চিঞৰি যি একদম হুলস্থুল লগাইছে শাহুৱেকজনী যি দাং কাটি তইতো গম পাৱই একদম শাহুৱেকজনীয়ে দা এখন লৈ একদম আমাৰ ফালে আহিছে আৰু তাৰপিছত আমাৰ বোৱাৰী ৰূপালী ওলাই আহিলে আমাৰ ৰূপালীয়ে বাৰু ঠিকে কৈছে ওলাই আহি পেলাই ঠিকে ক'লে বাৰু হেৰি বোলে আমাৰ চোতালখনত নেপেলাব আকৌ হেৰি যাব এবাৰ আমি চোতালখন হোৱা হয়ে নহয় আকৌ 2-3বাৰ তোমালোকে যাব পেলালে 2-3বাৰ হাৰিবলগীয়া হয় নহয় সেইবুলি ঠিকে ক'লে বাৰু তাৰপিছতে সেই হেবৰ ঘৰ শাহুজনীয়ে একদম দা এখন দলি মাৰি দিছে নহয় ৰাম কৃষ্ণ মই কৈছোঁ নহয় দা এখন ভাল গাত নালাগিলে বুলিহে সেইজনী ইমান অন্যায় নে ইমান দন্দুৰী এতিয়া দাখন আনি আমাৰ ঘৰত ভৰাই দিছোঁ নিদিওঁ মই ঘূৰাই তাৰপিছতে সেই মানুহটো আহিছিলে বৌ বোলে হেৰি দাখন দিয়কচোন বোলে সেই বাৰীত কাম কৰিব লাগে বোলে হেৰি বেয়া চাহ পানী থাকিব বোলে আমাৰ মানুহজনী জানেইচোন এনেকুৱা বুলি এনেকৈ কৈছিলে মই বোলো মই নিদিওঁ বোলো দা দিয়াত নাই বোলো হেৰি মই বোলো থানাত কেছ দিম বোলো এনেকৈ থৈছোঁ অলপ ভয় খুৱাই থৈছোঁ সেইখন বোলো গাত লগা হ'লে কি হ'লে এনেকৈ কৈছোঁ তাৰপিছত সিফালৰ পৰা সেইজনীয়ে মাত লগাইছে সেইখন বোলে হেৰি এনেইহে ভয় খাবলৈহে দলিয়াই মাৰি দিছিলোঁ গালৈ বুলি দলিওৱা নাই নহয় বুলি কৈছে মই বোলো নিদিওঁ বোলো পাই সেইখন গাত লগা হ'লে কি হ'লহেঁতেন বাৰু এই মাকজনী এজনী মানে বৰ দন্দুৰী এজনী ইমান সৰু কথাতে দন লাগে ভালকৈ ক'লেও বুজি নাপায় মানে হ'ব দে আৰু তেনেকৈ মিলা প্ৰীতিয়ে থাকিবি আৰু আমাৰ গাঁৱতচোন চবেই জানে সেইজনী দন্দুৰী বুলি তাইৰ লগত কোনো মুখ পাতি নলয় নহয় তইনো কি কাৰণে লাগি ল'ব লাগিছিলে মই তাইক কোৱা নাছিলোঁ নহয় মই বোৱাৰীজনীকহে কৈছোঁ সেই বোৱাৰীজনীয়েহে মাকক টানি আনিলে আকৌ মাজলৈ এতিয়া বোৱাৰীজনীও একেই পালে আৰু হ'ব তেনেকৈয়ে মিলা প্ৰীতিয়ে থাকিব লাগিব থচোন এতিয়া এইবোৰ হেৰি কৰি থাকিবি চাহ খাওঁগৈ কৈছোঁ নহয় তোক মোৰ মানে ৰাতিপুৱাৰ পৰা একদম মাথাটো গৰম হৈ আছে আৰু একেবাৰে দে চাহজনী এইটোৰ পৰা খালেহে মনটো ভাল লাগিব দে
হেল্ল' বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে ইয়াৰ পিছৰ খণ্ডটো চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ইয়াৰ কাষতে থকা বেল আইকনটো টিপিবলৈ নাপাহৰিব কিন্তু দেই। ইয়াৰ পাছৰ খণ্ডটো আমি বিয়া বজাৰ কৰিবলৈ গৈ আছোঁ। বিয়াৰ বজাৰত কি কি হয় আপোনালোকে চাবলৈ ভিডিঅ'টো নাপাহৰিব।